বাৰিষা আহি আছে যেহেতু আমি বাৰিষা ভুগব লগা হৈছে এই ৰাস্তাটোত পেক পানী হয় হৰভোগৰ এখন গাঁৱৰ গাঁওবাসীৰ যন্ত্ৰণাৰ কাহিনী আজিলৈকে পকীকৰণ নহল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এখন গাঁৱৰ এটাও পথ হয় এই কাহিনী পূৰ্বৰ হৰভোগ বিধানসভা আৰু এতিয়াৰ ভৱানীপুৰ হৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ এই যন্ত্ৰণা দহলাপাৰা গাঁৱৰ গাঁওবাসীৰ আমাৰ দহলাপাৰা গাঁৱৰ ৰাস্তাটো এই বাৰিষা আহি আছে গতিকে আমি এই ৰাস্তাটো অলপমান পকীকৰণ কৰিলে ভাল হয় আমাৰ বিৰাট যথেষ্ট অসুবিধা হৈ গৈছে আমাৰ ৰাস্তাটোৰ কাৰণে আৰু বাৰিষাৰ কাৰণে আমাৰ বেছি মানে অসুবিধা হ'ব যি সময়ত অসমৰ বহু ভিতৰুৱা অঞ্চলৰ পথসমূহৰো পকীকৰণ হৈছে সেই সময়তো কিন্তু মাউৰা সন্তানৰ দৰে একাষৰীয়া হৈ পৰি ৰৈছে দহলাপাৰা গাঁৱৰ পথসমূহ যাৰ ফলত দিনৰ পিছত দিন জিয়াটো ভুগিব লগা হৈছে এই গাঁৱৰ ৰাইজে আমাৰ হৈছে দহলাপাৰা গাঁৱৰ এই ৰাস্তাটো আজি বহুত দিন একোই হোৱা নাই ৰাস্তাটো যদি হ'লে আমাৰ বিৰাট ভাল হয় বৰ্তমান একজাক পানী আহিলে আমাৰ ঘৰত আহিবা নদী যাবা নদী বিৰাট কষ্ট গাড়ীগিলাখান পৰি যায় ইয়াতে কিন্তু আজিকালি গাড়ী শিলো নপৰে আমাৰে বিশেষকৈ কষ্ট এইখিনিকে অকল যদি ৰাস্তাটো আমাৰ হয় ভাল লাগে আৰু চৰকাৰ তথা চৰকাৰী প্ৰতিনিধিসকলে নিজ নিজ উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তেই দহলাপাৰা গাঁৱৰ পথসমূহৰ এনেকুৱা দুৰৱস্থাই চৰকাৰৰ উন্নয়নৰ দাবীৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়াটোৱেই স্বাভাৱিক চৰকাৰে আমাৰ ৰাস্তাটো বনাই দিব লাগে এটা আবেদন থাকিল আৰু চৰকাৰী প্ৰতিনিধিসকলক হেজাৰ কাকুতি মিনতি তথা আবেদন নিবেদন কৰিও আজিলৈকে সুফল নাপালে গাঁওখনৰ ৰাইজে ফলত অতিষ্ঠ হৈ সংবাদ মাধ্যমৰ আগতেই ক্ষোভ উজাৰিলে দহলাপাৰাবাসী ৰাইজে যি সময়তে অসম চৰকাৰ বা চৰকাৰৰ প্ৰতিনিধিসকলে অসমৰ সৰ্বাংগীন উন্নয়নৰ কথা কৈ আছে বাট পথৰ উন্নয়নৰ কথা কৈ আছে সেই সময়তেই কিন্তু বৰপেটা জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত দহলাপাৰা গাঁৱত আজি আমি উপস্থিত আছোঁ আৰু ইয়াত আচলতে এই গাঁওখনৰ চাৰিওটা ৰাস্তাৰে আজিলৈকে এটা ৰাস্তাও কিন্তু সম্পূৰ্ণৰূপে পকীকৰণ নহ'ল আৰু এই লৈ দহলাপাৰাবাসী ৰাইজে আচলতে ক্ষোভিত বা তেওঁলোকে বহুতো অভিযোগ আমাৰ আগত তুলি ধৰিছে গতিকে আজি আমি উপস্থিত আছোঁ দহলাপাৰা গাঁৱত আৰু ইয়াৰ যিখিনি ৰাইজ তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম চৰকাৰক আমাৰ অনুৰোধ যাতে অতি সোনকালে এই ৰাস্তাটো বান্ধি দিয়ে যেন এয়ে আমাৰ ৰাইজৰ পৰা অনুৰোধ বাৰিষা আহি আছে যেহেতু আমি বাৰিষা ভুগব লগা হৈছে এই ৰাস্তাটোত পেক পানী হয় গতিকে অতি সোনকালে ৰাস্তাটো যেন চৰকাৰে বান্ধি দিয়ে ৰাস্তা মানে আজি 15 বছৰ মানে হ'ল আমি একদম সৰু আছিলোঁ তেতিয়াৰ পৰা দেখিছোঁ এই ৰাস্তাটো মানে ইমান চৰকাৰ যিকোনো চৰকাৰে নহওক আমাৰ ৰাস্তাটোৰ প্ৰতি কোনো এটা গুৰুত্ব দিয়া নাই আৰু আজিকালি চাওকচোন চৰ অঞ্চলৰ ৰাস্তাবিলাক কিমান উন্নত হৈছে প্ৰত্যেক ৰাস্তাতে পকী ৰাস্তা আৰু আমাৰ এই দহলাপাৰাৰ এনে ৰাস্তা আজি এই বৰষুণ দিলে আমি ওলাব নোৱাৰোঁ ৰাস্তাটো দেখিছেই নহয় এই ৰাস্তাটো আমাৰ ওচৰত এনেকৈ বোকা হৈ আছে গাড়ী মটৰ সোমাব নোৱাৰি মানুহ যদি আহিব লাগে ভালদৰে মানে ড্ৰেছ পিন্ধি অহাৰ অসুবিধা যাওঁতো কোনো এটা সম্ভৱ নহয় যে ভালদৰে ইয়াত ওলাই যাম এই ক্ষেত্ৰত আমি চৰকাৰক এটা অনুৰোধ কৰোঁ যদি আমাৰ দহলাপাৰা ৰাস্তাটোও যেন অলপ চকু দিয়ে আৰু ভৱিষ্যতে নতুন নতুন প্ৰজন্মৰ মানুহ চেষ্টা কৰিলেতো নহ'ব চৰকাৰে যদি এইটো আমাৰ পদক্ষেপ নলয় আমি চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ এই ৰাস্তাটো দহলাপাৰা ৰাস্তাটো নেশ্যনেল হাইৱেৰ ওচৰৰে ৰাস্তা এইটো এই ৰাস্তাটোৰ ক্ষেত্ৰত যেন অলপ পদক্ষেপ লয় আমাৰ আজি বহুদিন ধৰিয়ে গতিকে ৰাস্তাটো খুব ভাল বাম হৈছে গতিকে চৰকাৰক কোৱা হৈছিল কিন্তু তেওঁলোকে হয়তো দিয়া নাই গতিকে এইবাৰ আমাৰ দিলে ৰাইজৰ অলপ সুবিধা হয় সেইটো আমাৰ বহুত জেগাতে যাতায়াত কৰাৰ কাৰণে বোকা পানী হৈয়ে থাকে গতিকে কিবাকে দিলে ভাল হয় আৰু এইখিনিয়ে আৰু গতিকে দেই যদি চৰকাৰৰ ওচৰৰ অনুৰোধ ৰাইজৰ প্ৰশ্ন কেতিয়ালৈ চৰকাৰৰ সুদৃষ্টি পৰিব দহলাপাৰা গাঁৱৰ পথসমূহত নে এনেকৈ অকল ভুৱা প্ৰতিশ্ৰুতি দিয়েই চৰকাৰে সামৰি থ'ব নিজৰ দুৰ্বলতাসমূহ হৰভোগৰ পৰা উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3